যিমানে সময় চমু চাপি আহিছে আৰু সিমানেই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ ভিৰ হৈছে দৰ্শকসকলৰ কাৰণ 7:30 বজাৰ লগে লগে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ অৱতীৰ্ণ হ'ব এক হাই ভল্টেজ মেটছত আৰু ইতিমধ্যে এই মেটছক লৈ যথেষ্ট উৎকণ্ঠাৰে বাট চাইছিলে অসমৰ ক্ৰীড়াপ্ৰেমী কাৰণ অসম সন্তান ৰিয়ান পৰাগে IPLত এটাৰ পিছত এটা দুৰ্দান্ত ইনিংছ উপহাৰ দিছিল মেটছ উইনিং ইনিংছ তেওঁ উপহাৰ দিছিল যাৰ বাবে এতিয়া ৰিয়ানক লৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে অসমতো অৰ্থাৎ এই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামতো ৰিয়ান পৰাগে এক দুৰ্দান্ত ইনিংছ উপহাৰ দিব এই মুহূৰ্তত আমি বৰ্ষাপাৰা ক্ৰিকেটিয়ামৰ গেট নম্বৰ 2ত আছোঁ আৰু এই গেট নম্বৰ 2ত আপোনালোকে দেখিবলৈ পাইছে যে যিহেতু গেট খুলি দিয়া হৈছে যিসকল দৰ্শক আছে সেই দৰ্শকসকলে সকলোৱে এই গেটেৰে প্ৰৱেশ কৰিছে এই মুহূৰ্তত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে ৰাজস্থান ৰয়েলছ দলৰ সমৰ্থক আৰু সকলোৱে ৰাজস্থান ৰয়েলছৰ জাৰ্চি পিন্ধি তেওঁলোকে এইদৰে আহিছে নিজৰ নিজৰ পচন্দৰ যিসকল খেলুৱৈ আছে সকলোৰে খেলুৱৈ তেওঁলোকে পিন্ধি আহিছে মই দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকসকলৰ ভিতৰত বেছিকৈ দেখিবলৈ পাব ৰিয়ান পৰাগৰ জাৰ্চি ৰিয়ানৰ যিহেতু 5 নম্বৰৰ জাৰ্চি পিন্ধে আৰু ৰিয়ানৰ সেই জাৰ্চি পিন্ধিয়ে অধিক সংখ্যক দৰ্শক আহিছে আৰু অসমৰ এই সন্তানক সকলোৱে এইদৰে উৎসাহিত কৰিবলৈ তেওঁলোকে বা অনুপ্ৰেৰণা যোগাবলৈ এইদৰে আহিছে মই তেওঁলোকৰ ওচৰলৈ যাম কিছু কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আমি উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ কেইজন আহিছে আমি 4জন আজি কেনেকুৱা হ'ব মেটছ আজি ৰাজস্থান ৰয়েলছ জিকিব কিমানত জিকিব আজি ভালকৈ জিকিব ৰাজস্থান ৰয়েলছ দেখিছোঁ সকলোৱে ৰিয়ানক সমৰ্থন জনাই ছাপোৰ্ট কৰিবলৈ সকলো ওলাই আহিছা তোমালোক হয় 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 ৰিয়ানে আজি পুৰা ভাল খেলিব 50 মাৰিব বুলি আশা আছে বঢ়িয়া ৰিয়ানক লৈ কিমান আশা বহুত মই দেখুৱাম সামগ্ৰিক যিটো পৰিৱেশ মই সেই পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম দেখুৱাইছোঁ আপোনালোকক যথেষ্ট সংখ্যক দৰ্শক এতিয়াও ষ্টেডিয়ামৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ এইদৰে মূল যি ৰাজপথ সেই ৰাজপথৰে তেওঁলোকে আহি আছে আৰু যিহেতু 7:30 বজাত ইয়াত খেল অনুষ্ঠিত হ'ব বহু সময় এতিয়াও আছে কিন্তু তাৰ পূৰ্বেও আমি দেখিবলৈ পাইছোঁ যে দৰ্শকসকলে এইদৰেই যি ৰাজস্থান ৰয়েলছ ঘৰুৱা দলৰ জাৰ্চি পৰিধান কৰি তেওঁলোক আহিছে আৰু সকলোৱে যদি আপোনালোকে যদি চাই তেনেহ'লে গোটেই পৰিৱেশটোৱে গুলপীয়া হৈ গৈছে কাৰণ ৰাজস্থান ৰয়েলছ দলৰ যিহেতু কালাৰ হ'ল গুলপীয়া আৰু সেই গুলপীয়া ৰঙৰ জাৰ্চি পিন্ধিয়ে সকলো এইদৰে তেওঁলোকে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰাৰ বাবে আহিছে আজি এই খেলখন ৰাজস্থান ৰয়েলছে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে লৈছে কাৰণ যিহেতু দ্বিতীয়খন ঘৰুৱা গ্ৰাউণ্ড হিচাপে গুৱাহাটীক তেওঁলোকে চিনাক্ত কৰিছে আৰু গুৱাহাটীত দ্বিতীয়খন তেওঁলোকৰ ঘৰুৱা গ্ৰাউণ্ড বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত যাতে এইবাৰৰ IPLৰ প্ৰথম মেটছখনতে যাতে জয়লাভ কৰিব পাৰে যাতে গুৱাহাটীবাসীক এখন ভাল খেল উপহাৰ দিব পাৰে তাৰ বাবে সকলো যথেষ্ট কষ্ট কৰা পৰিলক্ষিত হৈছে কালিৰ দিনটোতো আমি দেখিছোঁ যে ৰাজস্থান ৰয়েলছ দলৰ যিসকল খেলুৱৈ আছে তেওঁলোকে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আহি তেওঁলোকে যথেষ্ট কঠোৰ শাৰীৰিক অনুশীলন চলাইছিল ঠিক তাৰপিছতে তেওঁলোকে প্ৰায় 2 ঘণ্টা সময় তেওঁলোকে নেট অনুশীলনত ব্যস্ত আছিল আৰু নেট অনুশীলনত দেখিবলৈ পোৱা গৈছিল যে ৰিয়ান পৰাগকে ধৰি যিসকল বেটাৰ আছে সকলোৱে তাত বেটিং কৰিছিল যিসকল বলাৰ আছে তেওঁলোকে তাত যথেষ্ট সময় তেওঁলোকে বলিং কৰিছিল তেওঁলোকে কোনো ধৰণৰ ক্ৰুটি ৰাখিবলৈ বিচৰা নাই